আজি আমাৰ সোণৰ অন্নপ্ৰসন্ন। নমস্কাৰ, মই দীপান্বিতা। মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সি পুৰা জঁপিয়াই আছে, তাৰ চাগে পুৰা ফূৰ্তি লাগি আছে। আৰু এইফালে পিন্ধাই দিয়া হৈ আছে ধুতি চোলা। অন্নপ্ৰসন্নৰ আগমুহূৰ্তত তাক ধুতি চোলাযোৰ পিন্ধোৱা হৈছে, কাৰণতো বহুত গৰম, সি গৰমত বহুত গৰম পাব আৰু তাৰ এনেও বহুত গৰম। সেইকাৰণে অন্নপ্ৰসন্নৰ আগমুহূৰ্ততহে পিন্ধাই দিয়া হৈছে। আগতে বেলেগ পিন্ধি আছিলে আৰু আমি দুইজনীয়ে পুৰা ধৰি আছোঁ আৰু মায়ে পিন্ধাই দি আছে, কাৰণ সি খোজকাঢ়িব পৰা হোৱা নাই। আৰু এইফালে ৰেডি হৈ গৈছে ভাতটো, আৰু ফাইনেলি আমাৰ শুনি এতিয়া ভাত খাব আৰু বহি লৈছে ইয়াতে মোমায়েকৰ লগত আৰু মাক দেউতাক। আৰু এইফালে পূজা পাতল কৰি আছে, যিখিনি নিয়ম আছে সেইখিনি নিয়ম কৰি আছে। আৰু ফাইনেলি আমাৰ সোণৰ অন্নপ্ৰসন্ন কমপ্লিট হৈ গ'ল আৰু আজিৰ পৰা খাব পাৰিব সি ভাত। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।